যিখন ৱাকফ বোৰ্ড গঠন হৈছিল সংবিধানৰ সময়ত আমাৰ হাতত দুটা চইচ আছিল। ভাৰতবৰ্ষখন আমাৰ ধৰ্মনিৰপেক্ষ হ'ব বা ইছলাম ধৰ্মৰ যিসকলে বিচাৰে তেওঁলোকে পাকিস্তান লৈছিল। ভাৰতবৰ্ষত পাকিস্তানত থকাতকৈ বেছি মুছলমান সম্প্ৰদায়ৰ মানুহে ভাৰতবৰ্ষত বাস কৰিবলৈ সেই সময়ত ইচ্ছুক হৈছিল আৰু তেওঁলোকৰ কিছুমান সম্পত্তি মুছলিম পাৰ্চনেল ল অনুসৰি সামাজিক কাম কাজৰ বাবে, তেওঁলোকৰ ধৰ্ম প্ৰচাৰৰ বাবে আৰু তেওঁলোকৰ শিক্ষা দীক্ষাত পিছপৰাসকলক সহায় কৰাৰ বাবে এই কিছুমান সম্পত্তি যদি কোনোবাই দান দিব বিচাৰে সেই দানখিনি তেনেকুৱা ধৰণৰ কামত ব্যৱহাৰ কৰাৰ কথা আছিল। স্বাস্থ্যৰ কমিটিৰ প্ৰতিবেদন অনুসৰিও ভাৰতবৰ্ষত 1.2 লাখ কোটি টকাৰ এনেকুৱা ধৰণৰ সম্পত্তি আছে আৰু সেইবিলাক গোটেইবিলাক যোৱা সময়ছোৱাত যি শেহতীয়া সংশোধন আছিল বিলৰ 1995 চনত মুছলিম ৱাকফ প্ৰপাৰ্টি বিল UPA চৰকাৰ সময়ত হৈছিল। এতিয়া বিজেপি চৰকাৰে যদিও কোৱা হৈছে যে আমি ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিকভাৱে আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ ধৰ্মৰ প্ৰফেছ কৰাৰ সুবিধা আছে, ইছলাম ধৰ্মৰ এই পাৰ্চনেল লৰ অধীনত যিখিনি প্ৰপাৰ্টি আছে তাত চৰকাৰী হস্তক্ষেপ কৰাৰ ব্যৱস্থা কৰিছে আৰু ৱাকফ প্ৰপাৰ্টিৰ বাবে যিবিলাক ৰাজ্যত সমিতি হয় তাত নন মুছলিম সদস্য অৰ্থাৎ হিন্দু বা অন্যসকলক তাত নিয়োজিত কৰাৰ ব্যৱস্থা কৰিছে আৰু এনেকৈ তেওঁলোকে এটা দখল অনাৰ ব্যৱস্থা কৰিছে, যিটো প্ৰকৃততে আমাৰ যি সাংবিধানিক ধৰ্মনিৰপেক্ষতা তাৰ পৰিপন্থী। আমি সেইকাৰণে তাৰ প্ৰতিবাদ কৰি আছোঁ আৰু আমাৰ যি দেশত কোৱা হয় যে সকলোৰে নিজৰ নিজৰ ধৰ্ম পালন কৰাৰ অধিকাৰ আছে, এই যেন অধিকাৰটো খৰ্ব কৰা এনেকুৱা এই বিলখন অনাৰ পিছত অনুভৱ হয় আৰু সেই গতিকে বিৰোধ কৰা হৈছে, যিটো অসাংবিধানিক প্ৰকৃততে। যিখন ৱাকফ বোৰ্ড গঠন হৈছিল সংবিধানৰ সময়ত আমাৰ হাতত দুটা চইচ আছিল। ভাৰতবৰ্ষখন আমাৰ ধৰ্মনিৰপেক্ষ হ'ব বা ইছলাম ধৰ্মৰ যিসকলে বিচাৰে তেওঁলোকে পাকিস্তান লৈছিল। ভাৰতবৰ্ষত পাকিস্তানত থকাতকৈ বেছি মুছলমান সম্প্ৰদায়ৰ মানুহে ভাৰতবৰ্ষত বাস কৰিবলৈ সেই সময়ত ইচ্ছুক হৈছিল আৰু তেওঁলোকৰ কিছুমান সম্পত্তি মুছলিম পাৰ্চনেল ল অনুসৰি সামাজিক কাম কাজৰ বাবে, তেওঁলোকৰ ধৰ্ম প্ৰচাৰৰ বাবে আৰু তেওঁলোকৰ শিক্ষা দীক্ষাত পিছপৰাসকলক সহায় কৰাৰ বাবে এই কিছুমান সম্পত্তি যদি কোনোবাই দান দিব বিচাৰে সেই দানখিনি তেনেকুৱা ধৰণৰ কামত ব্যৱহাৰ কৰাৰ কথা আছিল। স্বাস্থ্যৰ কমিটিৰ প্ৰতিবেদন অনুসৰিও ভাৰতবৰ্ষত 1.2 লাখ কোটি টকাৰ এনেকুৱা ধৰণৰ সম্পত্তি আছে আৰু সেইবিলাক গোটেইবিলাক যোৱা সময়ছোৱাত যি শেহতীয়া সংশোধন আছিল বিলৰ 1995 চনত মুছলিম ৱাকফ প্ৰপাৰ্টি বিল UPA চৰকাৰ সময়ত হৈছিল। এতিয়া বিজেপি চৰকাৰে যদিও কোৱা হৈছে যে আমি ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিকভাৱে আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ ধৰ্মৰ প্ৰফেছ কৰাৰ সুবিধা আছে, ইছলাম ধৰ্মৰ এই পাৰ্চনেল লৰ অধীনত যিখিনি প্ৰপাৰ্টি আছে তাত চৰকাৰী হস্তক্ষেপ কৰাৰ ব্যৱস্থা কৰিছে আৰু ৱাকফ প্ৰপাৰ্টিৰ বাবে যিবিলাক ৰাজ্যত সমিতি হয় তাত নন মুছলিম সদস্য অৰ্থাৎ হিন্দু বা অন্যসকলক তাত নিয়োজিত কৰাৰ ব্যৱস্থা কৰিছে আৰু এনেকৈ তেওঁলোকে এটা দখল অনাৰ ব্যৱস্থা কৰিছে, যিটো প্ৰকৃততে আমাৰ যি সাংবিধানিক ধৰ্মনিৰপেক্ষতা তাৰ পৰিপন্থী। আমি সেইকাৰণে তাৰ প্ৰতিবাদ কৰি আছোঁ আৰু আমাৰ যি দেশত কোৱা হয় যে সকলোৰে নিজৰ নিজৰ ধৰ্ম পালন কৰাৰ অধিকাৰ আছে, এই যেন অধিকাৰটো খৰ্ব কৰা এনেকুৱা এই বিলখন অনাৰ পিছত অনুভৱ হয় আৰু সেই গতিকে বিৰোধ কৰা হৈছে, যিটো অসাংবিধানিক প্ৰকৃততে।